দ্য স্লেম ডগ হয় ভাই লোক 2023 চনতে ৰিলিজ হোৱা এখন জনপ্ৰিয় অসমীয়া চিনেমা হয়তো আপোনালোকে দেখাই নাই তো নামটো কি তো নামটো হ'ল দ্য স্লেম বুক পঢ়ি আছিলে তাই এক্সাম আহিছে ন এইটো আছিলে মানে কি দ্য স্লেম বুক নামৰ চিনেমাখনৰ কিছু মুহূৰ্ত তো যিকি নহওক ভাই লোক বলক এতিয়া চাই লওঁ এই চিনেমাখনৰ মানে কি আমুক তামুক বহুত কিবা কিবি পোনপ্ৰথমে জনাই দিছোঁ যে ভাই লোক এই চিনেমাখনে ৰেটিং পাইছে IMDb-ত ৰেটিং কিমান পাইছে 6.9 আউট অফ 10 10ৰ ভিতৰত 6.9 ভাই লোক আৰু ৰেটিং কৰিছে 13জনে বেছি মানুহ ৰেটিং কৰা নাই বাৰু 13জন বলক ভাই লোক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কিছু ডিটেইলছ মানে কেতিয়া ৰিলিজ হৈছিল তাৰপিছত ডাইৰেক্টৰ কোন হয় এণ্ড ষ্টাৰিং কোনে কৰিছে চ' এভৰিথিং তো বলক চাই লওক তো ডিটেইলছখিনি চোৱাৰ আগতে যদি আপুনি এই চিনেমাখনৰ ডাইৰেক্টৰ চায় তো ডাইৰেক্টৰ হ'ল এই চিনেমাখনৰ প্ৰাঞ্জল গয়াৰী আৰু হয়তো বহুতে আপুনি চিন নাপাব পাৰে তো মই দেখাই দিছোঁ প্ৰাঞ্জল গয়াৰী কোন হয় চ' চাই লওক হু ইজ প্ৰাঞ্জল গয়াৰী তো প্ৰাঞ্জল গয়াৰী হ'ল আপোনাৰ ডাইৰেক্টৰ এণ্ড ৰাইটাৰ এইখন চিনেমাৰ ডাইৰেক্টৰৰ লগতে ৰাইটাৰ মানে লিখিছিলোঁ এণ্ড লিখা আছে প্ৰাঞ্জল গয়াৰী ইজ নাউন ফৰ দ্য স্লেম বুক 2023 তাৰপিছত মৃত্যু বাহিনী 2023 এণ্ড আপোনাৰ মানে কি চক্ৰব্যূহ 2022 মানে এইবিলাক মানে কি সেই তাৰপিছত যদি আপুনি চাই ৰাইটাৰ হ'ল এই চিনেমাখনৰ প্ৰাঞ্জল গয়াৰীয়ে হয় এণ্ড ষ্টাৰিং কৰিছিল এইখন চিনেমাত আপোনাৰ কোন ৰূপম বৰুৱা ৰাণী বৰকটকী তাৰপিছত শ্ৰেষ্ঠা বি চৌধুৰী তো যিকি নহওক ভাই লোক এইখন চিনেমা আপোনাৰ মানে যদি আপুনি চাই ৰিলিজ হৈছিল এইখন চিনেমা আপোনাৰ 30 জুনতে ভাই লোক 2023 চনত মানে 2023 চনত ৰিলিজ হৈছিল কাউণ্ট্ৰি অফ অৰিজিন হ'ল ইণ্ডিয়া লেংগুৱেজ হ'ল এছামিজ মানে ভাষা অসমীয়া এণ্ড প্ৰডাকশ্যন কোম্পানী মানে কোনটো কোম্পানী আপোনাৰ কোনটো প্ৰডাকশ্যন কোম্পানী এই প্ৰডাকশ্যন কোম্পানী কি এন কে প্ৰডাকশ্যন বাকী জানেনে ভাই লোক এইখন চিনেমাত কোনে কাষ্টিং কৰিছে মানে দ্য টপ কাষ্টাৰ অফ দ্য মুভি স্লেম বুক হয়তো আপোনালোকে দেখা নাই মানে কি তো ব্লগ চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি স্লেম বুক তো এই চিনেমাখনত কাষ্টিং কৰিছিল আপোনাৰ কাষ্টিং বুলি ক'লে ইয়াতে ফটো চটো দিয়া নাই বাৰু তথাপি নামবিলাক পঢ়ি দিছোঁ মই তো প্ৰথমজন আছে আপোনাৰ ৰূপম বৰুৱা তাৰপিছত আছে আপোনাৰ ৰাণী বৰকটকী তাৰপিছত আছে আপোনাৰ শ্ৰেষ্ঠা বি চৌধুৰী আৰু এই কাষ্টিং কৰিছে কি নামেৰে হাজেল বৰুৱা মানে হাজেল তাৰপিছত শ্ৰেষ্ঠা বি চৌধুৰী তাৰপিছত আছে আপোনাৰ জুবিন দাস আই ডোণ্ট ন' বাট কোনোবাই যদি জানে লেট মি ন' ইউৰ কমেণ্ট ইন দ্য কমেণ্ট বক্স ঠিক আছে তাৰপিছত আপোনাৰ আছে আপোনাৰ লুচিয়ানা দাস তাৰপিছত ৰাজ দত্ত তাৰপিছত অভিনৱ গগৈ তাৰপিছত আছে আপোনাৰ নেক্সট কুলদীপ আহন এণ্ড তাৰপিছত আছে আপোনাৰ কাকলি হেণ্ডিক ভাই লোক তাৰপিছত আছে আপোনাৰ বিভূতি ভূষণ এণ্ড তাৰপিছত আছে আপোনাৰ চন্দন পল কানাই এণ্ড তাৰপিছত আছে আপোনাৰ নিৰুপম শইকীয়া এণ্ড তাৰপিছত আছে অন্তিমজন লাষ্ট মানে ভাই লোক
লাষ্ট হ'ল আপোনাৰ পাপৰি শইকীয়া। তো যিখিনি হওক এইকেইজন হ'ল কাষ্টাৰ, টপ কাষ্টাৰ অফ দ্য মুভি দ্য শ্লেম বুক। বাকী তো বাকী আৰু কমনো কি ভাই ল। তো বাকী বৰ্তমানলৈকে এই চিনেমাখন কোনে কোনে চালে আৰু কোনে চাই ভাল পালে, চ' অভিয়াছলি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স, ঠিক আছে? কমেণ্ট কৰিলে নিশ্চয় ভাল পাম। তো যিকি নহওক ভাই লোক, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, এণ্ড যদি ভাল পালে অভিয়াছলি যোৱাৰ আগত এটা লাইক কৰি দিব, টু লাইক মানে, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। तो भैया मिलते हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।